ধুবুৰী জিলাত আমাৰ সাংগঠনিক দিশৰ ওপৰত আমাৰ দোকানীখিনিৰ ভৱিষ্যত কিছুমান সমস্যা হৈ আছে, যিখিনি সমস্যাক লৈ পেলাই আজি আমি সাংগঠনিক দিশৰ ওপৰত ইয়াত এখন মিটিং আৰম্ভ কৰিছোঁ। দিল্লীত আন্দোলন কৰিবলগীয়া এইটোৱে আমাৰ কাৰণ, আমাৰ ভালেমানখিনি সমস্যা আছে। এক নম্বৰ সমস্যা, আমি আমাৰ দোকানীসকলৰ পৰিয়ালৰ পোহপাল দিয়াৰ ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাই আহিছোঁ যে আমাক এটা মাহেকীয়া পাৰিতোষিক 50,000 টকা দিব লাগে, কিন্তু আজি পৰ্যন্ত সেই বিষয়ত চৰকাৰে আমাৰ লগত কোনো আলোচনাত মিলিত হোৱা নাই বা আমাক কোনো সঁহাৰি জনোৱা নাই। দ্বিতীয়তে কথা, আমাৰ কমিশ্যন বৃদ্ধি। আমাৰ এটা পৰিয়াল আমি 180 টকাৰ কমিশ্যন, আমি অসমৰ খালে 180 টকা পইচা পাওঁ স্পেচিয়েল কেটেগৰী ষ্টেট হোৱাৰ কাৰণে। 180 টকাৰ কমিশ্যনত আমাৰ দোকানী পৰিয়াল আমি পোহপাল যাব নোৱাৰোঁ। কথা হ'ল, আমাৰ দোকানীয়ে খুব বেছি 5,000 টকা এমাহত কমিশ্যন পায়। সেয়েহে আমি কমিশ্যন বৃদ্ধিৰ ক্ষেত্ৰতো আমি দিল্লী চৰকাৰ তথা অসম চৰকাৰক অনুৰোধ জনাই আহিছোঁ, কিন্তু আজিলৈকে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। এই সকলোখিনি বিষয় তথা সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশৰ মৰ্মে যে ফ্ৰী চাউল বন্ধ কৰিব লাগে, ফ্ৰী চাউল বন্ধ কৰিবলৈ যোৱাৰ আগত গ্ৰাহকসকলক ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ দিয়াৰ কথা চিন্তা কৰিছে চৰকাৰে হয়তো। সেয়েহে আমি বেনিফিট ট্ৰেন্সফাৰ কৰাৰ আগতে আমাৰ দোকানীসকলক 5,38,000 দোকানী তথা অসমৰ 33,127 গৰাকী দোকানীক সংস্থাপন দিয়াৰ পিছতহে বেনিফিট ট্ৰেন্সফাৰ কৰিব লাগিব, নহ'লে আমি ইয়াৰ বিনিময়ত দিল্লী তথা পাৰ্লিয়ামেণ্ট আমি ঘূৰাই কৰিবলৈ প্ৰতিজন দোকানী আমি মৃত্যুৰ মুখতো আগবাঢ়ি যাবলৈ আমি আগ্ৰহী প্ৰকাশ কৰোঁ। এই বস্তুটো আমাৰ খুব বেছি এপ্ৰিলৰ ভিতৰত হৈ যাব।